তেতিয়া ক'লে তেখেতসকলে মুখ্যমন্ত্ৰীৰ অফিচত বা কৰাত খা খবৰ কৰিছে, কৰাৰ পিছত কৈছে আপোনালোকে ইমিডিয়েট এটা লিখি দিয়ক, স্মাৰকপত্ৰ আছে নহয়, স্মাৰকপত্ৰ নহয় বেলেগ লিখি দিয়ক। ইতিমধ্যে বেলেগকৈ লিখি দিয়া হৈছে। ইয়াত যিজন ডিচিপি আছে তেখেতে কৈছে, তেখেতে যোগাযোগ কৰিছে মুখ্যমন্ত্ৰীৰ অফিচত। আৰু মুখ্যমন্ত্ৰী আজি নহয়, আমিতো জানো যদিও আজি আমি এটা বেলেগ ষ্টেটত আছো, তথাপি এগৰাকী মুখ্যমন্ত্ৰীৰ এটা শ্বেডিউল থাকে, এইটো আমি মানো, নমানকে নকৰো, গোটেই দিনটো এটা শ্বেডিউল থাকে। আমি কৈছো আমি আজি লগ কৰাই দিয়ক। তেতিয়া তেখেতে কৈছে এইটো মাফ কৰিব, আপুনি আন্দোলন কৰক, আজি লগ কৰাই দিয়া। তাত মানে এই যিটো ৰিক্সটো মই ল'ব নোৱাৰো, কাৰণ এজন মুখ্যমন্ত্ৰীক আজিৰ ভিতৰতে যে লগ কৰাই দিব পাৰিম সেই কথাটো মই গেৰাণ্টি দিব নোৱাৰো, কোনোপধ্যেই নোৱাৰো। আৰু সেইটো কোনেও নোৱাৰে। এটা শ্বেডিউল থাকে, আজিৰ পৰা 3 দিন পিছতো এটা শ্বেডিউল বনোৱা হয়। যদি আপোনালোকে 3 দিন পিছত কমাই দিয়ে, আজিয়ে শ্বেডিউল তৈয়াৰ হ'ব। সেই কথাটো আপুনি শিক্ষকৰ পৰা নাজানে নেকি? সেইখিনি জানিব লাগে। সেইখিনি কথা কোৱাৰ পিছত এটা শিক্ষকৰ নেতৃত্বত থকা মানুহবিলাকে হয় বুলি কম নে নহয় বুলি কম? হয় বুলি ক'ব লাগিব। এইখিনিতো মূৰ্খামি আমি কৰিব নোৱাৰো, সেইটোতো হয়। এতিয়া কৈছে ঠিক আছে, আপোনালোকৰ সকলোৰে সন্মুখত মই কথাখিনি কম, আপোনালোকৰ মাজত নহয়, এই 3-4জনৰ মাজত নহয়, আপোনালোকক সকলোৰে সন্মুখত মই কম। আপোনালোকে যেতিয়া তৈয়াৰ হ'ব মোক মাতিব, আপোনালোকৰ সন্মুখত মই কথাখিনি কম। তাৰপিছত নেতৃত্ব কি কৰিব? নেতৃত্ব বিচাৰি আছে যে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ লাগিবই। আৰু এই কামটো, আৰু এটা বৰ দুখেৰে কথা কওঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ক'লে মইতো আপোনালোকৰ OSDহে, আচল কামটোতো কথাটো ক'লে এই কথাবিলাকৰ পৰা আমি বুজি পাব লাগিব। গতিকে আমি শিক্ষামন্ত্ৰী মহোদয় যথেষ্ট আমাৰ প্ৰতি সহৃদয়বান ব্যক্তি হয়। এইটো নকওঁ যে তেওঁ মিছলীয়া, তেওঁ অমুক তমুক, তেওঁৰ স্থিতিটো আমি জানো, তেওঁ এজন ডাক্তৰ, তেওঁ এজন আমাতকৈ শিক্ষিত মানুহ, তেওঁৰ প্ৰতি আমাৰ ই নাই। কিন্তু কথা হ'ল কি, আমাৰ স্থিতিটোৰ বাবে তেওঁ যিখিনি কৰিবলগীয়া আছিল সেইখিনি তেওঁ কিমান দূৰ কৰিছে ভিতৰ মহলত, সেইখিনি আমি নাজানো। গতিকে আমি আমাৰ স্থিতিৰ বাবে তেখেতৰ যিটো মানে দায়িত্ব, সেই দায়িত্বৰ প্ৰতি আমি অকণমান সৰ্বস্ত হৈ আছো তেখেতৰ প্ৰতি। আজি তেখেতে যিখিনি কথা কৈছে সেইখিনি কথা আমাৰ আগত কোৱা কথাখিনি আমি কৈছো আপুনি মিডিয়াত কওক, সেইখিনি কথা মিডিয়াত কওক, কিন্তু সেইখিনি কথা তেখেতে মিডিয়াতো ক'ব নোৱাৰে। গতিকে মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছো, এটা গণতান্ত্ৰিক আন্দোলনত আমি সকলোৱে এটা বিশ্বাসী মানুহ, তাতে আমি শিক্ষক। গতিকে এই শিক্ষকৰ যিটো গণতান্ত্ৰিক পদ্ধতিৰ প্ৰতি যিটো বিশ্বাস আছে, সেই বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বা সেই বিশ্বাসৰ ওপৰত আমাৰ যিটো স্থিতি, তাৰ প্ৰতি আমি আমাৰ ডিচিপি মহোদয়ক কৈছো যে ঠিক আছে, আপুনি আমাক যিখিনি কথা কৈছে সেইখিনি কথা যদি আমাৰ ৰাইজৰ আগত দুআষাৰ কয়, তেতিয়াহ'লে আমি এই ক্ষেত্ৰত আমি প্ৰতিৰণি যাম আৰু আগলৈ যিটো স্থিতি আছে তাৰ বাবে আমি প্ৰস্তুত কৰিম। কিন্তু আমাৰ জুলাই মাহত আৰু 2টা আন্দোলন হ'ব, সেই আন্দোলনৰ কাৰণে কিন্তু এই কথাবিলাকে এটা ভাবি ৰাখিব। যদি আমাৰ আজি কোৱাৰ মতেৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাক 1 মিনিটৰ সাক্ষাৎ দি দিয়ে, সেই আন্দোলন নহ'ব। যদি আমাক কৰবাত এই সপ্তাহৰ ভিতৰত আমাক যেনেকৈ ঘোষণা কৰিব লাগে তেনেকৈ ঘোষণা কৰে, তেতিয়া হয়তো আমি আগন্তুক আন্দোলন নকৰিব পাৰোঁ। কিন্তু আজি আমি পৰৱৰ্তী এক আন্দোলনৰ তাৰিখটো আমি ঘোষণা কৰিম। সেই পৰৱৰ্তী তাৰিখৰ আগতে যাতে এই তেখেতৰ লগত ইণ্টাৰভেনশ্যনটো হৈ যায়, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ বুলি কওঁতে তেখেতে মই মোৰ ফালৰ পৰা তৎপৰতাৰে চেষ্টা কৰিম আৰু সেই কথাখিনি আপোনালোকৰ আগত কম বুলি কৈছে। গতিকে এইখিনি কথাৰ প্ৰতি আমি আস্থা ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ নেতৃত্ব হিচাপে তেখেতৰ কথা আমি ভালকৈ শুনিম। শুনাৰ পিছত আমি যিটো ক'বলগীয়া আছে সেইখিনি কথা আমি আমাৰ ফালৰ পৰা কম। গতিকে আপোনালোক সকলোকে মই তেওঁৰ দৰে হাতযোৰ কৰিছোঁ যে আমি যিখিনি কথাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পেলাই চলিব লাগে, এই গণতান্ত্ৰিক পদ্ধতিৰ ওপৰত আমি বিশ্বাস ৰাখি পেলাই চলিব লাগে, এক নিয়ন্ত্ৰণৰ মাজত অনুশাসনৰ মাজত চলিব লাগে, সেইখিনি কথা ব্যক্ত কৰি এই কাৰ্যসূচীটো আগুৱাই নিবৰ কাৰণে আপোনালোকে আমাক পৰামৰ্শ দিয়ক, অনুমতি দিয়ক। সভাপতি মহোদয়ে এই বস্তুটো আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।